Hello students, আহি পৰিছে HS ফাৰ্ষ্ট ইয়েৰ 2025 ফাইনেল এক্সামৰ ৰুটিন। তো এইখন ৰিয়েলে হয়, তোমালোকে এইটো চিন্তা কৰিব নালাগে ফেক নেকি। তো ইয়াতে চোৱা, আমাৰ এক্সাম ষ্টাৰ্ট হ'ব কেতিয়াবা মাৰ্চ 6 পৰা ষ্টাৰ্ট হ'ব। প্ৰথম দিনাখনে ইংলিছ আছে আৰু মৰ্ণিং শ্বিফ্টটো চাই লওঁ আমি 9 to 12 আছে, আফটাৰনুন শ্বিফ্টটো 1:30 to 4:30 আছে। তো ইয়াতে প্ৰথম এক্সামটো আছে ইংলিছ মাৰ্চ 6ত, থাৰ্ছডে হয়। নেক্সট আছে মাৰ্চ 7ত আছে ফ্ৰাইডে, ভকেশ্যনেল পেপাৰ 1 আছে। আৰু মাৰ্চ যদি আমি 8ত চাওঁ ছেটাৰডে, তাতে ৰিটেইল, এগ্ৰিকালচাৰ, হৰিকালচাৰ, তো এইবিলাক চাই লোৱা তোমালোকে, সেইখিনি এক্সাম আছে। তাৰপিছতে মাৰ্চ 11ত যদি আমি চাওঁ মিউজিক গ্ৰুপ এ, সেইখিনি আছে। মাৰ্চ 12ত আছে ৱেডনেছডে, তো ইয়াতে ফিজিক্স, একাউণ্টেঞ্চি, পলিটিকেল চায়েন্স আছে। মাৰ্চ 13ত যদি চাওঁ স্বদেশ অধ্যয়ন আছে, মিউজিক গ্ৰুপ চি। নেক্সট আছে মাৰ্চ 17, কেমেষ্ট্ৰি, ফাইনেন্স, হিষ্ট্ৰী আছে। মাৰ্চ 18ত যদি চাওঁ এনভাইৰমেণ্টেল ষ্টাডিজ আছে আৰু পিছবেলা আছে ষ্টেটিষ্টিক্স। নেক্সট আছে আমাৰ মাৰ্চ 19ত বিহু আছে ৱেডনেছডে, আৰু ইপিনে পিছবেলা আছে ইকনমিক, জিঅ'গ্ৰাফী, এডভান্স সংস্কৃত, বায়'টেকনলজি। তাৰপিছতে মাৰ্চ 20ত আছে ভকেশ্যনেল পেপাৰ 2, আৰু পিছবেলা আছে কমিউনিটি ছায়েন্স, হোম ছায়েন্স, বিজনেছ, মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স। নেক্সট আছে 21ত যদি আমি চাওঁ মাৰ্চৰ মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি, আৰু ইপিনে মেথছ আছে পিছবেলা। নেক্সট আছে আমাৰ 22ত যদি চাওঁ আগবেলা আছে ইকনমিক্স আৰু পিছবেলা আছে ইঞ্চুৰেঞ্চ, টাই লেংগুৱেজ। নেক্সট আছে মাৰ্চ 24ত আছে কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন, আৰু পিছবেলা আছে এন্থ্ৰপলজি, ছ'চিয়লজি। নেক্সট মাৰ্চ 25ত যদি চাওঁ বায়'লজি, এডুকেশ্যন, বিজনেছ ষ্টাডিজ আছে আগবেলা, আৰু পিছবেলা আছে এডভান্স লেংগুৱেজ, মানে এডভান্স লেংগুৱেজেছ ভিতৰত তলত আছে বাৰু কি দিয়া আছে, আৰবিক, পাৰ্চিয়ান, সংস্কৃত, সেইবিলাক আছে। নেক্সট আছে মাৰ্চ 26ত আছে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট, আৰু পিছবেলা আছে জিঅ'গ্ৰাফী, জিঅ'লজি। আৰু এইপিনে 27ত আছে লজিক এণ্ড ফিলচফি, চাইকলজি আছে, আৰু পিছবেলা আছে মিউজিক গ্ৰুপ বি। আৰু এইপিনে 29ত সেইটো এটা বুজিবলগীয়া যে MIL ছাবজেক্টবিলাক কাৰোবাৰ হয়তো আছামিজ থাকিব পাৰে, কাৰোবাৰ হিন্দী থাকিব পাৰে, তো সেইবিলাক আছামিজ এক্সামটো MIL এক্সামটো অৰ্থাৎ 29তহে আছে দেই, সেইটো মনত ৰাখিবা। আৰু অল্টাৰনেটিভ ইংলিছো আছে সেইদিনাখনে, যাৰ আছামিজ নাই বা হিন্দী নাই তেওঁলোকৰ অল্টাৰনেটিভ ইংলিছো থাকিব পাৰে বহুতৰ, তো সেইদিনাখন 29ত আছে এইটো এক্সাম। আৰু পিছবেলা ফাইনেন্স আছে, চেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং। তাৰপিছতে ইয়াতে যদি আমি মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত কি পৰিব, আছামিজ, বেংগলী, বড়ো, গাৰো, তো সেইবিলাক গোটেইখিনি লেংগুৱেজত পৰিব। এডভান্স লেংগুৱেজতো যেনেকৈ এডভান্স আছামিজ, এডভান্স বেংগলী, কাৰোবাৰ এডভান্স আছামিজ, এডভান্স বেংগলী থাকিব পাৰে, তো তেওঁলোকৰ সেই যোনটো এডভান্স লেংগুৱেজ দিয়া হৈছে 25ত পিছবেলা, সেইটোত পৰিব সেইবিলাক। এডভান্স হিন্দী হ'ব পাৰে, এডভান্স মণিপুৰী হ'ব পাৰে তেওঁলোকৰ। আৰু বাকী মিউজিকটো তোমালোকৰ হয়তো খুব কমৰে আছে, সেইখিনি চাই লোৱা তোমালোকে। তো এক্সামিনেশ্যন টাইমিং ফৰ দ্য মৰ্ণিং শ্বিফ্ট সেইখিনি অলৰেডি আমি ডিছকাছ কৰিলোঁ। নহয়, এইখিনি আকৌ বেলেগ এটা দিছে যে এক্সামিনেশ্যন কিছুমান এক্সামৰ মানে যোনটো ডাবল ষ্টাৰ দিয়া হৈ আছে সেইকেইটা এক্সাম কি হ'ব, 2 ঘণ্টীয়া হ'ব। সেইকাৰণে ইয়াত লিখি দিছে যে যোনকেইটা ষ্টাৰ দিয়া হৈ আছে, যেনেকৈ তোমালোকে যদি চোৱা মাৰ্চ 27ৰ পিছবেলা এক্সামটো চোৱা, মিউজিক গ্ৰুপ বি, তাত ডাবল ষ্টাৰ দিয়া হৈ আছে। তো ডাবল ষ্টাৰ দিয়া মানে হৈছে যে সেইকেইটা এক্সাম 2 ঘণ্টীয়া। সেইকাৰণে কৈছে যে সেইকেইটা এক্সাম যদি থাকে আগবেলা থাকিলে হ'ব 9টা পৰা 11টা, আৰু পিছবেলা থাকিলে কি হ'ব 1:30 to 3:30। তো এইখিনি আছিলে HS ফাৰ্ষ্ট ইয়েৰৰ এক্সাম ৰুটিন। তো তোমালোকে ষ্টাৰ্ট কৰা আৰু পঢ়া, কাৰণ যিহেতু এক্সামৰ কাৰণে খুব কম দিন আছে, গতিকে তোমালোকৰ পঢ়া ষ্টাৰ্ট কৰিব হৈছে। আৰু বহুতে হয়তো পঢ়া ষ্টাৰ্ট কৰাই নাই, তো পঢ়া ষ্টাৰ্ট কৰিব হৈছে। তো HS ফাৰ্ষ্ট ইয়েৰ ভিডিঅ' বাৰু ষ্টাৰ্ট কৰিম আৰু লাহে লাহে আমি দিবলৈ। তো আজিৰ ভিডিঅ'তে শিকিলোঁ কিপ ৱাচিং কেলাৰ।